মই ৰুণুমণিয়ে আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি দেওবাৰ, অকণমান জুতি লগাই খাওঁ বুলি ভাবিছোঁ আৰু ইয়াক কচু আনি থৈছোঁ। আপোনালোকে এনেধৰণে কচু খায় নে নাখায় জনাবচোন দেই। আৰু মই কেনেধৰণে কচুখিনি চুচ গুচাই লৈছোঁ চাওকচোন কেনেধৰণেনো কচু বনাওঁ। কচুখিনি মই এয়া পাতলৈকে দিছোঁ। যেনেধৰণেৰে কাটি আনিছোঁ তেনেধৰণে একোৱেই পেলোৱা নাই, অকল চুচটো গুচাই লৈছোঁ ওপৰৰ বাকলিখিনি। আৰু মোৰ কচুখিনি গুচোৱা হৈ গ'ল। এতিয়া মই এটা কেৰাহী পাতিছোঁ আৰু কেৰাহীত অলপ পানী দিছোঁ। পানীতে এচামুচ মই নিমখ দি দিছোঁ আৰু এয়া কচুখিনি মই দি দিছোঁ। কচু সাধাৰণতে কি হয়, লগে লগে আনি খাবলৈ অলপ বেয়া হয়, কাৰণ কেতিয়াবা কচুখিনি খজুৱাই। সেয়েহে অলপ সময় আমি এবেলা হ'লেও ৰাখি দিব লাগে। মই কচুখিনি তেনেধৰণেই ৰাখি থৈছিলোঁ আৰু এতিয়া মই এয়া বহাই দিছোঁ। আৰু কণ বিলাহী কেইটামান আছিলে তাকো দি দিছোঁ আৰু লগতে এটা ডাঙৰ বিলাহীও দি দিছোঁ। এনেধৰণেৰে আপোনালোকে ৰান্ধেনে বাৰু? আৰু লগতে এয়া মই জলকীয়া দুটাও দিছোঁ। এনেধৰণৰ কচু সঁচাকৈয়ে খাই বৰ ভাল লাগে। মোৰ কচু বইলটো এয়া হৈ গ'ল আৰু এতিয়া তাৰ পিছৰ প্ৰচেছখিনি কৰি যাম। বেছিয়ে মোৰ পানীখিনি শুকাই গ'ল আৰু এইফালে ভাতো বহাই থৈছোঁ। ভাত এয়া মোৰ আগৰ ভিডিঅ'টো আপোনালোকে দেখিছে, মই প্ৰায় ভাত এনেধৰণেৰে ৰান্ধোঁ। এতিয়া কেৰাহীত অকণমান তেল দিছোঁ আৰু তেলতে কেইটামান এয়া গোটা জিৰা দি দিছোঁ আৰু তাৰ লগতে এয়া মই কেইটামান বগা সৰিয়হ দি দিছোঁ। সৰিয়হখিনি ফুটি উঠিলে তাৰপিছতে মই এয়া থেতেলিয়াই লোৱা ৰচুন আৰু আদা এয়া তেলত দি দিছোঁ। অলপ সময় এনেধৰণেৰে ভজাৰ পিছত ইয়াত মই এয়া হালধি দিছোঁ। আৰু এতিয়া মই এয়া কচুখিনি দি দিছোঁ। প্ৰথমতে মোৰ কচুখিনি একেবাৰে শুকান হৈ গৈছিলে আৰু অলপ মই পানী দি কচুখিনি পনীয়া কৰি ল'লোঁ। আৰু এতিয়া কচুখিনি এয়া এনেধৰণেৰে তেলত লৰাই কৰি দিছোঁ। কচু আমাৰ স্বাস্থ্যৰ কাৰণে অতি দৰকাৰী নহয়নে? এয়া চাওক কিমান সুন্দৰ হৈ পৰিছে, কাৰণ আইৰণ আছে যেতিয়া কচু আমাৰ কাৰণে ভালেই। আকৌ পুনৰ এটা কেৰাহী বহাই ল'লোঁ। তাৰপিছতে মই তেলত কেইটামান আকৌ সৰিয়হ দি দিছোঁ। সৰিয়হখিনি মোৰ ফুটি উঠিলে আৰু ইয়াক কটা পিঁয়াজ আৰু এটা জলকীয়া লৈছোঁ, সেইখিনিও মই এয়া ভাজি লৈছোঁ। আৰু এতিয়া মই হালধি দি দিছোঁ, নিমখ দিছোঁ জোখমতে। আৰু কি ৰান্ধোনো এয়া আপোনালোকে চাই থাককচোন। আৰু এয়া এতিয়া মই ফিছ কাৰী মছলা অলপ তেলতে দি দিম। জোখমতে দিলেই হ'ল আৰু বহুত বেছিও দিব নালাগে। এইখিনি লৰাই কৰি ল'লোঁ আৰু এয়া মোৰ কেইটামান সৰু মাছ ফ্ৰাই কৰি থোৱা আছিলে, সেইখিনিও মই দি দিছোঁ। আৰু এইখিনি অলপ সময় এনেধৰণেৰে মই আকৌ তেলতে লৰাই লৈছোঁ। মোৰ এয়া অলপ গোটেইখিনি ৰঙচুৱা হৈ পৰিলে আৰু এতিয়া মই পানী দি দিছোঁ। পানীখিনি অলপ গৰম কৰি লৈছিলোঁ। আৰু এতিয়া মই কেইটামান মান ধনিয়া কাটি দিম। আচলতে কি হয়, আমি সদায় ওলাই যোৱা হয়, ভাল ধৰণেৰে ভাত এসাঁজো খোৱা নিচিনা নহয়, সদায় লৰালৰি হৈ থাকে। গতিকে আজি দেওবাৰ বুলি ভাবি এয়া মোৰ ভাত সাজ ৰেডি কৰি ল'লোঁ। আলু ফ্ৰাই, কচু, মাছৰ তৰকাৰী আৰু ইফালে তিতা কেৰেলা ভাজি আৰু দালি আৰু লগতে বইল দিম। গতিকে আপোনালোকক নেদেখুৱালৈ গোটেইখিনি। গতিকে মই দেওবৰীয়া ভাত সাজ খাই লওঁচোন দেই। আৰু কেনে পালে মোৰ আজি দেওবৰীয়া ভাত সাজ আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰ এনেধৰণৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। আৰু প্ৰধানকৈ কচু তৰকাৰী এনেধৰণে আপোনালোকে খায় নে নাখায় কমেণ্ট কৰি জনাব। বাহ, কচু তৰকাৰীখন সঁচাকৈ বহুত ভাল হৈছে। এনেধৰণেৰে খাই চাবচোন দেই। বহুত বেছি মছলাও নাই, গতিকে ভাল হৈছে। আৰু এয়া মাছ, মুঠতে ভাত সাজ ভাল হৈছে। আৰু এতিয়া এয়া এটা ডিমো লৈছোঁ। গতিকে আপোনালোক সকলোলৈকে বহুত বহুত ধন্যবাদ জনাই মই আজি এই ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ।